নগৰপেৰা ৰাজ্য চক্ৰৰ বিভিন্ন এলেকাত প্ৰশাসনৰ অভিযান চলাই ধ্বংস কৰে বৃহৎ পৰিমাণৰ অবৈধ ইটা কামৰূপ জিলায়ুক্তই ৬টাকৈ বিভাগৰ বিষয়াৰে গঠন কৰিছে টাস্ক ফৰ্ছে অভিযান চলাই কেবা লাখ টকাৰ ইটা ধ্বংস কৰে এৰে পিজুপাৰা জামলাই দলগাঁও আৰু যোগীপাৰাৰ বিভিন্ন স্থানত অবৈধ ইটা ধ্বংস কৰা হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ লোকে ৰাজ্যক জনবসতিপূৰ্ণ এলেকাত ইটাভাটা স্থাপন কৰিবলৈ নিদিবলৈ আহ্বান জনায় ইটাভাটাৰ পৰা হ'ব পৰা বিপদ ৰোগ আদিৰ কথাও উল্লেখ কৰে অবৈধভাৱে গড়লৈ উঠা ইটাভাটাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে প্ৰশাসন সৰব হৈ পৰিছে পৰিৱেশ প্ৰদূষণ হে বিভাগ ৬টা বিভাগৰে মিলি জিলায়ুক্তই গঠন কৰা বিশেষ টাস্ক ফৰ্চ আৰু হে টাস্ক ফৰ্চে অভিযান চলাই কেবা লাখ টকাৰ ইটা পিজুপাৰা জামলাই দলগাঁও যোগীপাৰাৰ ভিন্ন স্থানত ধ্বংস কৰে জনবসতিপূৰ্ণ একোটা অঞ্চল সেই অঞ্চলসমূহত এনেদৰে ইটাভাটা স্থাপন কৰা হৈছিল যাৰ বাবে জনস্বাস্থ্যৰ প্ৰতি আহি পৰিছিল ভাবুকি আজি আমি নগৰপেৰা সাৰ্কেল অফিচৰ আন্ডাৰত যিমানবিলাক আমাৰ ইলিগেল ব্ৰিক ইণ্ডাষ্ট্ৰি আছে এই ব্ৰিক ইণ্ডাষ্ট্ৰিবিলাকৰ আমি ডিসমেন্টেল কৰি আছোঁ কাৰণ এইটো টোটালি প্ৰহিবিটেড আইটেম যেটো নেকি চৰকাৰৰ ফালৰ পৰা বাৰম্বাৰ কোৱা হৈছে আৰু আমাৰ ফালৰ পৰাও আমি আমাৰ উচ্চতম কৰ্তৃপক্ষক অৱগত কৰিছোঁ সেইমতে আমাৰ হেড অফিচৰ আমাৰ মেম্বাৰ সেক্ৰেটাৰী চেয়াৰমেন ছাৰে ডিসি ছাৰলৈ হেৰি কৰিছে আৰু ডিসি ছাৰৰ পৰা এটা টাস্ক ফৰ্চ গঠন কৰি দিছে তাৰ চেয়াৰমেন হিচাপে আছে আমাৰ নগৰপেৰা সাৰ্কেল অফিচাৰ আৰু মেম্বাৰ সেক্ৰেটাৰী হিচাপে আছে আমাৰ পলিউশ্যন কন্ট্ৰোল বোৰ্ড তাৰ পিছত লোকেল পুলিচ ষ্টেচন আছে ডিআইসি আছে এগ্ৰিকালচাৰ আছে এনে ধৰণে আমি বিভিন্ন ডিপাৰ্টমেন্ট লগ লাগি আমাক যি এটা টাস্ক ফৰ্চ গঠন কৰি দিছিলে হেতুৰে মিলি পেলাই আমি আজি এই অবৈধ যিবিলাক বাংলা ভাটা আছে বাংলা ভাটাটো গতিখিনি অবৈধ তাতে বৈধতাৰ কথাই নাহে এইবিলাক আমি আজি ডিসমেন্টেল কৰি আছো আৰু এতিয়া আহি আমি যোগীপাৰা অঞ্চলতো অৱতীৰ্ণ হৈছো এই অঞ্চলতো যথেষ্টখিনি এনেকুৱা অবৈধ ভাটা আছে বুলি অৱগত আৰু আমি এই অভিযান অব্যাহত থাকিব অকল নগৰপেৰা সাৰ্কেলতে নহয় ইয়াৰ এডজাসেন্ট যি দুটা সাৰ্কেল অফিচ আছে এই এৰিয়াটো আমাৰ পৰিলক্ষিত হৈছে আমি কনসাৰ্ন সাৰ্কেল অফিচাৰ ছাৰহঁতৰ লগত আমি কথা পাতি আছো আৰু খুব কম দিনৰ ভিতৰতে আমি সেই দুটা সাৰ্কেল অফিচতো আমি অভিযান চলাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ